আজি ভিডিঅ'টো একেবাৰে পুৱাৰ ভাগৰ পৰাই আৰম্ভ কৰা নহয় দেই, অকণমান পিছে পলমকৈ হ'লেও ৰাতিপুৱা ভাত আকৌ 1 বজাত খালোঁ। এফালে বেঙেনা পিটিকা, অকণমান শাকৰ ভাজি, দালি, একেবাৰে চিম্পলকৈ। আমাৰ আকৌ কামখিনি শেষ হোৱাই নাই নহয়, এইফালে এয়া কামত লাগিয়ে আছে। আমাৰ এই ঘৰটো এতিয়া মানে এইখিনিত বনাইছে, আগতে অলপ আগলৈ আছিলে, মই আগৰ ভিডিঅ' এটাত দেখাইছিলোঁ। এইফালে এয়া টিংখিনি ইয়াত আছিলে, এইখিনি আঁতৰোৱা হৈ গ'ল, অলপ পিছলৈ নিব লগা হ'ল, মানে ঘৰৰ চাইজ নবহাৰ কাৰণে। এইফালে আকৌ আমাৰ লাল বাবুৱে কাটি আছে তামোল। মই ভিডিঅ'টো অন কৰা দেখি সি এইফালে মূৰটো নুঘূৰোৱাই হ'ল। ময়ো হ'বলা ক'ম, আৰে কিমান দেৰিনো নুঘূৰাব। সেইকাৰণে তেনেকৈ বুলি কৈ মই মোবাইলটো ধৰিয়ে থাকিলোঁ। অৱশেষত এয়া দিনটোত আকৌ খোৱা বোৱা ইটো সিটো থাকেই নহয়, কিবা এটা খাই থাকিবলৈ লাগেই দিয়কচোন। সেইবুলি আৰু বাৰীতে বহি চানাকে খালোঁ। আৰু এটা কথা, পিছফালখনকৈ বেছি দেখিছে বুলি নাভাবিব, মানে আমাৰ এতিয়া ঘৰটো যেতিয়া পিছলৈ এটা ৰুম বহাই দিলে, আগফাললৈ মানে তাতকৈ মানে পিছফালেহে বেছি চমু। কেমেৰাটো অন কৰিলে হাইটোতো দিবই। ভণ্টি আহিছিলে, মানে বাৰ ছোৱালী, তাইক অকণমান আগবঢ়াই দিলোঁ। মাকে ফোন কৰি আছে, সোনকালে পঠাই দে। আমি আকৌ আগবঢ়াবলৈ গৈও অকণমান দেৰি লেকচাৰ দি লাগি ধৰোঁ নহয়। যিয়ে নহওক মই আকৌ জোৰ কৰি তাইক ক'লোঁ, যা, নহ'লে মাৰে পিঠিটো ইয়াতে বহল কৰিব। সেইবুলি তাইক পঠালোঁ। আমাৰ ঘৰটো সম্পূৰ্ণ ভাঙি হোৱাই নাছিলে নহয়, আপোনালোকক মই দেখাইছিলোঁ নহয়। আমাৰতো ফ্ল'ৰখন থাকি গৈছিলে, কিন্তু মই ভিডিঅ'টো কৰি থৈছিলোঁ যদিও দিব পৰা নাছিলোঁ। সেইকাৰণে আজিৰ ভিডিঅ'টোতে দি দিলোঁ। আমাৰ মানে খুব বেয়া লাগিছিল জানেনে, যেতিয়া এনেকৈ ভাঙি দিছিলে। অলৰেডিটো ভাঙি হৈয়ে গৈছিলে, ফ্ল'ৰখনহে বাকী আছিলে। আৰু এইখিনি মানুহে ভাঙিবলৈ মানে অলপ দিগদাৰ হয় দিয়কচোন, তললৈ যিহেতু বিম কিবাকিবি এনেকৈ থাকে। আৰু মানে নোকোৱা মানুহে নাই জানেনে, আমাৰ ঘৰলৈ মানে যোন আহে মানে ঘৰটো ভাঙিবলগীয়া নহয় বুলি। আনকি সেইদিনা ড্ৰাইভাৰ দাদাজনেও কৈছে। আৰু 3টামান বজাৰ পৰা ষ্টাৰ্ট কৰিছিলে, সন্ধিয়া 6টা বাজি গ'ল তেতিয়াহে শেষ হৈছে। মানে 3 ঘণ্টা লাগিছিলে তেনেকৈ, কিন্তু বহুত মানে বাকীয়ে থাকি গৈছিলে। দাদাজনে কৈছে যে ঘৰটো যেনেকৈ বনাইছিল মানে ভাঙিবলগীয়া একো নাই, কিন্তু সেই সময়খিনিৰ কথা ভাবিলে, পানী যেতিয়া হয় তেওঁলোকেতো ভালকৈয়ে জানে কিমান বস্তু সামৰিব লাগে, কিমান কষ্ট। সেই কথাখিনি, সেই সময়খিনিৰ কথা মনত পৰিলে অকণমান যদিও মনটোত দুখ লাগিছে, বেয়া লাগিছে। উপায় নাইকিয়া। সন্ধিয়া এইফালে মায়ে আকৌ ধুনীয়াকৈ জুই ধৰিলে। ঠাণ্ডা দিনকেইটাত আকৌ এইটো অভ্যাস বৰ বেয়া দেই, এদিন এই অভ্যাসটো কৰা মাত্ৰক পিছদিনাৰ পৰা সদায় জুই ফুৱাব মন যায়। বাৰু আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ দেই, ইমানতে এৰিছোঁ।